নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হনুমানজীৰ কেনেধৰণৰ ফটো ঘৰত ৰাখি পূজা কৰিলে সুফল মিলে তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, মংগলবাৰ দিনটি হনুমানজীৰ প্ৰিয় দিন হিচাপে মনা হয়। এই পবিত্ৰ দিনটিত সংকটমোচন হনুমানজীৰ পূজা কৰা হয়। এইটো বিশ্বাস কৰা হয় যে নিয়মিতভাৱে হনুমানজীৰ পূজা পাঠ কৰিলে জীৱনত সুখ শান্তি কেতিয়াও কম নহয়। হনুমানজী ত্ৰেতাৰ যুগত ৰামৰ ভক্ত আছিল। ৰামায়ণত হনুমানজীৰ অনেক কাহিনী পোৱা যায়। দেশজুৰি লক্ষ লক্ষ মানুহে হনুমানজীৰ পূজা কৰে। হিন্দু ধৰ্ম মতে পৱনপুত্ৰ হনুমানৰ মহত্ব বহু প্ৰচলিত আছে। সেয়েহে ঘৰ এখনত হনুমানজীৰ ফটো ৰখাটো অত্যন্ত মংগল। বিশেষকৈ পঞ্চমুখী হনুমানজীৰ ফটো থকাটো অধিক ফলদায়ক। পঞ্চমুখী হনুমানজীৰ ফটো মূল দৰ্জাৰ ওপৰত লগাব লাগে। হনুমানজীৰ পঞ্চমুখী ফটো ঘৰত থাকিলে বেয়া শক্তিৰ প্ৰভাৱ নপৰে, ঘৰখনত বেয়া নজৰৰ পৰা বাচি থাকে আৰু শুভ শক্তি কঢ়িয়াই আনে। পঞ্চমুখী হনুমানজীৰ ফটো ঘৰত থাকিলে শনি গ্ৰহ আৰু মংগল গ্ৰহৰ বেয়া প্ৰভাৱ পৰিলেও অতি শীঘ্ৰেই দূৰ হৈ যায়। কাৰণ হনুমানজীৰ চলিচা আৰু পূজা অৰ্চনা কৰি থাকিলে এই বেয়া প্ৰভাৱ আপোনাৰ ঘৰত কোনোদিন নপৰে। আৰু পঞ্চমুখী হনুমানজীৰ ফটো মূল দৰ্জাৰ ওপৰত থাকিলে ঘৰৰ সকলো সদস্যৰেই বেমাৰ আজাৰৰ পৰা মুক্তি মিলে আৰু আৰ্থিক সমস্যা দূৰ হয়। চাকৰি ক্ষেত্ৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফল পাবলৈ হনুমানজীৰ পঞ্চমুখী মূৰ্তি বা ফটোত পূজা কৰিলে সুফল পোৱা যায়। প্ৰত্যেক মংগলবাৰে স্নান কৰি হনুমানজীৰ ওচৰত প্ৰদীপ জ্বলাই জয় শ্ৰীৰাম তিনিবাৰ মুখেৰে উচ্চাৰণ কৰি হনুমানজীক প্ৰাৰ্থনা কৰিলে হনুমানজী অত্যন্ত সন্তুষ্ট থাকে আৰু যি আশীৰ্বাদ বিচাৰে সেই আশীৰ্বাদেই লাভ কৰিব পৰা যায়। আজিলৈ ইমানেই।